নুপুৰ বৰাৰ কথা কৈছো এছিএছ নুপুৰ বৰা প্ৰথম অৱস্থাত নুপুৰ বৰাৰ মুখত তেনে ধৰণৰ কোনো ভাব আমি দেখিবলৈ পোৱা নাছিলো কিন্তু এতিয়া নুপুৰে কান্দিছে আৰু নুপুৰে কন্দাৰ লগতে আন কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে কাৰ হৈতে মিলি কেনে ধৰণে এইবোৰ দুই নম্বৰী কাৰবাৰ কৰিছিল তাৰে বিৱৰণী আগবঢ়াইছে সিএম ভিজিলেন্সৰ সন্মুখত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅত মই প্ৰাঞ্জল নুপুৰ বৰাৰ পিতৃ প্ৰসংগ আহিছে কাৰণ গোলাঘাটৰ ঘৰৰ পৰা পিতৃক মাতি অনোৱা হৈছে আৰু মাতি আনি পিতৃকো হয়তো জেৰা চলোৱা হ'ব কিন্তু আচৰিত ধৰণে নুপুৰ বৰা কিমান কৰাইছ সেই কথাটোৱে ক'ব বিচাৰিছো কাৰণ পিতৃৰ হৈতে এটা জয়েন্ট লকাৰ বৰপেটা ৰোডৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখাত উদ্ধাৰ হৈছে সেই লকাৰত 23,75,000 টকা উদ্ধাৰ হ'ল আৰু সেই লকাৰৰ যিবোৰ টকা যদিও পিতৃৰ হৈতে এটা জয়েন্ট একাউণ্টত বা জয়েন্ট লকাৰৰ সেই টকাখিনি তাত আছিল কিন্তু পিতৃয়ে তাৰ পৰা 1 টকাও চুব পৰা নাছিল সোণৰ গহনা অলংকাৰ আদি বিভিন্ন সামগ্ৰী পোৱা গৈছে গুৱাহাটী ফ্লেটত 82 লাখ টকা উদ্ধাৰ হৈছে বৰপেটাৰ ভাড়াঘৰ যেটো ভাড়াঘৰত আজি মাৰ্চ মাহৰ পৰা তেওঁ যোৱাই নাই সেই ভাড়াঘৰটোতেই এইগৰাকী এছিএছৰ প্ৰাক্তন এছিএছৰ 10 লাখ টকা পৰি আছিল কোনো হিচাপ নাছিল মানে টকাক পানীৰ দৰে উৰুৱাইছিল অথবা টকাক লৈ যি বিলাসী জীৱন এই গৰাকীয়ে কটাইছিল নুপুৰ বৰাই সেই বিলাসী জীৱনৰ আখ্যান ইতিমধ্যে আমি পূৰ্বৰ প্ৰতিবেদনত সম্প্ৰচাৰ কৰিছো কিন্তু পিতৃক সেই টকাৰ এটা ফুটা কৰিও দিয়া নাছিল কিয় কৈছো এই কথা সিএম ভিজিলেন্সে যেতিয়া নুপুৰ বৰাৰ পিতৃক ফোন কৰিলে যে আপুনি আহিব লাগে আমাৰ ইয়ালৈ নুপুৰ বৰাৰ পিতৃয়ে ক'লে যে মোৰ গুৱাহাটীত যাবলৈ টকা নাই মই বাছত যাবলৈ টকা নাই সেয়ে মই ট্ৰেইনত যাব লাগিব অলপ আহি পাওঁতে পলম হ'ব সেয়ে তেওঁ ট্ৰেইনত আহিল আৰু ট্ৰেইনত আহোঁতে অলপ পলম হ'ল আৰু ট্ৰেইনৰ টিকট সস্তাতে পালে বাবে তেওঁ ট্ৰেইনৰ টিকট কাটি আহিল বুলি কোৱা হৈছে কিন্তু বাছত আহিবলৈ তেওঁ টকা নাই ইমান টকা নোহোৱা হৈ গ'লনে এটা সময়ত অধ্যাপক আছিল কিন্তু এতিয়া তেওঁ বাছৰ টিকট কাটি আহিব নোৱাৰা অৱস্থা কিয় হ'ল নুপুৰ বৰাৰ মাতৃ বৰ্তমান নাই আমি জানো ইহ সংসাৰত ভাতৃৰ বিয়োগ ঘটা বুলি গম পাওঁ পিতৃৰ সৈতে সম্পৰ্ক বৰ এটা মধুৰ নাছিল বুলি কোৱা হৈছে নাজানো কিন্তু পিতৃৰ সৈতে তেনেহ'লে জয়েন্ট একাউণ্টটো কিয় খুলিলে বৰপেটা ৰোডৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ শাখাত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে কিন্তু যিখিনি আমাৰ হাতলৈ খবৰ আহিছে সেই খবৰৰ ভিত্তিত কথাখিনি কৈছো নুপুৰ খুব কম গোলাঘাটৰ ঘৰটোলৈ গৈছিল আৰু পিতৃ তেওঁ অহাৰ পাছত পিতৃৰ মুখৰ পৰা অধিক তথ্য ওলাবলৈ চেষ্টা কৰিব পিতৃৰ কথা এইখিনিতে আন কেতবোৰ কথাও কম আমি কাৰণ সিএম ভিজিলেন্সৰ এটা দল তেওঁ পিতৃ থকা যেটো গোলাঘাটৰ বাসগৃহ আমোলাপত্তিৰ যেটো বাসগৃহ সেই আমোলাপত্তিৰ বাসগৃহলৈ ৰাওনা হৈছে আজি নিশাটো আৱৰ্ত ভৱনত থাকিব সিএম ভিজিলেন্সৰ দলটো আৰু আৱৰ্ত ভৱনত থাকি কাইলৈ নুপুৰ বৰাৰ পিতৃৰ যেটো গোলাঘাটৰ আমোলাপত্তিৰ ঘৰ সেই আমোলাপত্তিৰ ঘৰটোত অভিযান চলাব তাত কিবা নথিপত্ৰ উদ্ধাৰ হয় নেকি সেইখিনি চাব পিতৃ এতিয়া হাতত টকা নাই বুলি কৈ মিথ্যাচাৰৰ আশ্ৰয় লৈছে নেকি সেইখিনিৰো সিএম ভিজিলেন্সে তদন্ত চলাব কিন্তু এটা খবৰ আমি পাইছো যে পিতৃক সেই টকাবোৰ লাৰিব বা চুব দিয়া নাছিল এইগৰাকী নুপুৰ বৰাই পিতৃক সেই টকাবোৰ চুব নিদি পিতৃক ব্যৱহাৰহে কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে যিকি নহওক সেইটো পৰৱৰ্তী সময়ত গম পাম কিন্তু নুপুৰ বৰাৰ আন কেতবোৰ কথা নুপুৰ বৰাই কেনে ধৰণে এই কেলেংকাৰী সংগঠিত কৰিছিল তাৰেই বিৱৰণী অৱশেষত আৰক্ষীৰ সন্মুখত সিএম ভিজিলেন্সৰ সন্মুখত দিলে প্ৰথম অৱস্থাত নুপুৰ বৰাৰ বডি লেংগুৱেজ এনেকুৱা আছিল যে তেওঁ পৰুৱাই কৰা নাছিল বেপৰুৱা মনোভাৱত আছিল নুপুৰ বৰা যেতিয়া থানাৰ পৰা আদালতত নিয়া হৈছিল তেতিয়া মুখমণ্ডলত মাস্ক পৰিধান কৰি আছিল কিন্তু মুখমণ্ডলত মাস্কৰ পিছত থকা তলত থকা সেই মুখমণ্ডলত হাঁহিৰ অলপ আমি ৰাখ দেখিবলৈ পাইছিলোঁ মুখখনত যেন হাঁহি আছে তেনে ধৰণৰ এটা ভাৱ তেনেকুৱা বডি লেংগুৱেজ আছিল নুপুৰ বৰাৰ কিন্তু আজি যেটো খবৰ আমাৰ হাতলৈ আহিছে পুৱা 9 বজাত পানবজাৰ মহিলা থানাৰ হাজোতৰ পৰা মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়লৈ অনাৰ পাছতেই এইগৰাকী নুপুৰ বৰাই আবেগিক হৈ পৰিল হুকাই কান্দি উঠিল হয়তো গম পাইছে এতিয়া নিষ্ঠাৰ নাই নুপুৰ বৰাৰ তেওঁ গম পাইছে যে আইনৰ সুৰুঙাৰে এইবাৰ তেওঁ বাছি যাব নোৱাৰিব কাৰণ আৰক্ষীয়ে পণ লৈছে যে তেওঁলোকে এখন চাৰ্জ শ্বীট অধিক সবল ৰূপত তৈয়াৰ কৰিব আৰু সেই অভিযোগনামা বা চাৰ্জ শ্বীট যদি সবল ৰূপত আৰক্ষীয়ে তৈয়াৰ কৰে তেনেহ'লে নুপুৰ বৰাৰ শাস্তি দীৰ্ঘদিনীয়া হ'ব পাৰে সেই কথাটোৰ হয়তো উমান পাই নুপুৰে অৱশেষত হুকাই কান্দি গোটেইখিনি কথা সিএম ভিজিলেন্সৰ সন্মুখত কৈ দিয়া বুলি আমাৰ সাংবাদিকে তথ্য সংগ্ৰহ কৰিছে বিভিন্ন সূত্ৰৰ পৰা সেইখিনি খবৰ আহিছে আৰু তাত নুপুৰে কেইবাজনো লাটমণ্ডলৰ নাম লৈছে বৰপেটাৰ কেইবাজনো লাটমণ্ডল 3 পৰা 5 জনমান লাটমণ্ডলৰ নাম লৈছে আৰু সেই লাটমণ্ডলক বিচাৰি সিএম ভিজিলেন্সৰ আন এটা দল বৰপেটালৈ ৰাওনা হৈছে এটা দল গৈছে গোলাঘাটৰ আমোলাপত্তিৰ বাসগৃহত অভিযান চলাবলৈ আৰু এটা দল গৈছে বৰপেটাৰ সেই ৰাজচক্ৰৰ অধীনৰ যিসকল লাটমণ্ডল আছে তেওঁলোকক জেৰা চলাবলৈ 3 পৰা 5 জন নতুনকৈ লাটমণ্ডল হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে যি কেইগৰাকীৰ সহযোগত নুপুৰে সত্ৰৰ মাটি সন্দেহজনক লোকক
আবণ্টন দিছিল টকাৰ বিনিময়ত আৰু নুপুৰ বৰাৰ আন কেতবোৰ চৰিত্ৰৰ কথাও সন্মুখলৈ আহিছে কেনেধৰণে তেওঁ বৰপেটাত 5.5 বছৰ যে আছিল কাৰ্যকালত সেই 5.5 বছৰ কাৰ্যকালত কেনেধৰণে তেওঁ তাত চাকৰি কৰিছিল তাৰো কিছু তথ্য পোহৰলৈ আহিছে আপুনি আচৰিত হ'ব যে নুপুৰ বৰাই কেতিয়াও দিনৰ ভাগত কাৰ্যালয়ত যোৱা নাছিল সাধাৰণতে পুৱা 9:30-10 বজাৰ পৰা কাৰ্যালয়বোৰ আৰম্ভ হয় যিকোনো চৰকাৰী কাৰ্যালয় কিন্তু নুপুৰ বৰাই সদায় সন্ধিয়াৰ সময়তে কাৰ্যালয়ত গৈছিল এজন চক্ৰ বিষয়া দিনটো অফিচত নাই সন্ধিয়াৰ সময়ত আহে শুনিবলৈ অলপ আচুভা লাগে আৰু কোনেও কল্পনাও কৰিব নোৱাৰে সেইটোৱে নুপুৰ বৰাই কৰিছিল মানে বিলাসী জীৱন যেহেতু তেওঁৰ টকা অবাধাৰত আহি আছে হে নিজৰ মন মৰ্জিত তেওঁ কাৰ্যালয় চলাইছিল আবেলি বা সন্ধিয়াৰ সময়ত কাৰ্যালয়ত গৈছিলে আৰু যিসকল লাটমণ্ডলৰ সৈতে তেওঁ উঠা বহা আছে তেওঁলোকে দিনটোত যিমান সংগ্ৰহ কৰিলে তাৰ হিচাপ নিকাচ লৈ এটা ধনৰ টোপোলা লৈ নুপুৰ বৰা পুনৰ নিজৰ ঘৰলৈ ঘূৰি আহিছিল বুলি খবৰ পোৱা গৈছে মানে গোটেইখিনি লেনদেন খেলিমেলি কেলেংকাৰীবোৰ কেইজনমান লাটমণ্ডলে কৰে নুপুৰ বৰাই গধূলি গৈ মাত্ৰ হিচাপটো লয় আৰু তাৰপাছত ঘৰলৈ আহে বাকী সাধাৰণ ৰাইজৰ কাম একো নকৰে এনেধৰণৰ এটা খবৰ পোৱা গৈছে যিটো খবৰে চকু কপালত তুলিছে সকলোৰে হয়তো বৰপেটাৰ স্থানীয় লোকসকল যিসকলে এই মুহূৰ্তত আমাৰ এই লাইভটো চাই আছে তেওঁলোকেও কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব পাৰিব যাৰ অভিজ্ঞতা আছে যিসকল লোকে 2019 চনৰ পৰা 2023-24 ভিতৰত নুপুৰ বৰাক পাইছিল বৰপেটা ৰাজচক্ৰৰ কাৰ্যালয়ত তেওঁলোকেও হয়তো ভালদৰে ক'ব পাৰিব আমাৰ কমেণ্টত লিখক সেইখিনি কথা যিসকলে সেই অভিজ্ঞতাটো পাইছিল যে সঁচাকৈয়ে নুপুৰ বৰাই তেনেধৰণে কাৰ্যালয় চলাইছিল নেকি আমালৈ যিটো খবৰ আহিছে তাৰ ভিত্তিত আমি কথাখিনি কৈছোঁ সেই সময়ৰ অভিজ্ঞতা থকা লোকসকলে আমাক কমেণ্টত সেইখিনি জনাব পাৰে টকাৰ ৰাণী হৈ পৰিছিল নুপুৰ বৰা টকাৰ ৰাণী হৈ অহংকাৰী হৈ পৰিছিল মদগৰ্বী হৈ পৰিছিল ৰাইজৰ কথা নুশুনা হৈ পৰিছিল ৰাইজক গুৰুত্ব নিদিয়া হৈ পৰিছিল এগৰাকী নুপুৰ বৰা ৰাইজক অংগুষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু ৰাইজক অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজৰ মন মৰ্জিত এটা ৰাজচক্ৰৰ কাৰ্যালয় চলাইছিল সেইগৰাকী নুপুৰ এতিয়া হুকাই কান্দি উঠিছে চিএম ভিজিলেন্সৰ সন্মুখত আৰু এটাকৈ প্ৰতিটো তথ্য ফাদিল কৰিব ধৰিছে কেনেধৰণে 3-4জন বা 5জন লাটমণ্ডলৰ সৈতে মিলি তেওঁ হিচাপ নিকাচবোৰ কৰিছিল কিদৰে তেওঁ বৰপেটা সত্ৰৰ মাটি সন্দেহজনক লোকক দিছিল নামজাৰি কৰি দিছিল টকাৰ বিনিময়ত সেইখিনি কথা এতিয়া ক'বলৈ ধৰিছে তাৰ ভিত্তিতে অভিযোগনামাখন চিএম ভিজিলেন্সৰ দলে অধিক ভালদৰে বনাবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে মজবুত বা শক্তিশালী ৰূপত অভিযোগনামাখন যদি প্ৰস্তুত হয় তেতিয়া আইনৰ সুৰুঙাৰে এইগৰাকী নুপুৰ বৰা বাছি যাব নোৱাৰিব তেতিয়া আইনৰ গণ্ডিত প্ৰকৃততে দোষী সাব্যস্ত হ'ব আৰু তাৰ পাছত হয়তো তেওঁ যদি উচ্চ ন্যায়ালয়লৈ যায় বা উচ্চতম ন্যায়ালয়লৈ যায় তেতিয়াও ৰেহাই নাপাব সকলো নিৰ্ভৰ কৰিব সেই অভিযোগনামাখনৰ ওপৰত অভিযোগনামাত তথ্যবোৰ কেনেধৰণে সন্নিৱিষ্ট কৰিছে আৰু তথ্য প্ৰমাণবোৰ কেনেধৰণে সংগ্ৰহ কৰিছে আৰু সেই তথ্য প্ৰমাণবোৰৰ বাবে সেই নিৰ্দিষ্ট লাটমণ্ডলবোৰৰ প্ৰয়োজন হ'ব যিসকলে নুপুৰ বৰাৰ সৈতে একেলগে এই দুৰ্নীতি কেলেংকাৰী সংঘটিত কৰিছিল এজন লাটমণ্ডলটো লগতে আছিল যিজনক ধৰিছে ইতিমধ্যে থাৰ বাহনো জব্দ কৰিছে ডেকা উপাধিৰ সেই লাটমণ্ডলজনৰ বাদেও আন যিসকল লাটমণ্ডলৰ নাম সন্মুখলৈ আহিছে সেই লাটমণ্ডলবোৰকো এতিয়া হয়তো চিএম ভিজিলেন্সে শীঘ্ৰে ধৰিবলৈ সক্ষম হ'ব যাৰ বাবে বৰপেটালৈ এটা চিএম ভিজিলেন্সৰ দল ৰাওনা হৈছে আৰু সেইবোৰক কৰায়ত্ব কৰাৰ পাছতেই জুলুঙাৰ মেকুৰী ভালদৰে ওলাই পৰিব মানে প্ৰকৃত তথ্যবোৰ তেতিয়া সন্মুখলৈ আহিব তথ্য প্ৰমাণবোৰ তেতিয়া পোৱা যাব আৰু সেই তথ্য প্ৰমাণৰ আধাৰত অধিক শক্তিশালী ৰূপত অভিযোগনামা সাজু কৰিব পাৰিব চিএম ভিজিলেন্সৰ দলে আৰু আন কেতবোৰ কথা কমল বৰা পিতৃৰ নাম কমল বৰাই ধন নথকাৰ কথা আৰক্ষীক অৱগত কৰিছিল যদিও এতিয়া কমল বৰাও যেহেতু তদন্তৰ আওতাত আহিছে কমল বৰাৰ ওপৰতো জেৰা চলোৱা হ'ব কমল বৰাৰ পৰা বিশদ বিৱৰণী সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব কমল বৰাই আচলতে নুপুৰক কেনেধৰণে সহযোগ কৰিছিল যদি সহযোগ নাথাকিলেহেঁতেন কেতিয়াও এটা জইণ্ট একাউণ্ট খুলি তাত লকাৰ খুলিবলৈ হয়তো সক্ষম নহ'লহেঁতেন বৰপেটাৰ ষ্টেট বেংকৰ কাৰ্যালয় সেই লকাৰ খুলিবলৈ সক্ষম হ'ল যদি কন্যাৰ সৈতে তেওঁৰ মনোমালিন্য আছিল যদি কন্যাক সহযোগ নকৰিলেহেঁতেন কেতিয়াও সেই লকাৰটোত ইমান লাখ টকা সোমোৱাবলৈ অনুমতি নিদিলেহেঁতেন তেওঁ হয়তো সুধিলেহেঁতেন যে ইমান লাখ লাখ টকা ক'ৰ পৰা আহিছে কিন্তু পিতৃগৰাকী সেয়েহে এতিয়া জেৰাৰ সন্মুখীন হ'ব যদিও তেওঁ কৈছে যে নুপুৰে তেওঁক টকা দিয়া নাছিল ফুটা কৰি এটাও দিয়া নাছিল কিন্তু এইখিনিত সহযোগ কিয় কৰিছিল সেইটো এটা প্ৰশ্নবোধক চিন আন কেতবোৰ তথ্যও আহিছে সেইখিনি তথ্যও আমি সদৰি কৰিবলৈ চেষ্টা কৰিম তদাৰকী কোষে ইতিমধ্যে আন কেতবোৰ বিশেষ বিষয়ৰ ওপৰত চকু ৰাখিছে যিখিনি বিষয়বস্তু সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিব বিচৰা নাই
এনেধৰণৰ এইখিনিতো সন্মুখলৈ অহা কথা, সংবাদ মাধ্যমক সদৰি কৰাৰ কথা বিভিন্ন সূত্ৰৰ পৰা, কিন্তু এনেধৰণৰ কিছুমান অতি গোপন কথা আছে যিবোৰ সংবাদ মাধ্যমক এতিয়া সদৰি কৰা নাই, এতিয়াও সদৰি কৰা নাই, কাৰণ সেইখিনি যদি সদৰি কৰি দিয়ে শত্ৰুপক্ষই বা সেই দুষ্ট চক্ৰটোৱে সেই বিষয়বস্তুবোৰ নোহোৱা কৰিবলৈ চেষ্টা কৰিব পাৰে, বা আমি জানিলেও সেইখিনি কথা আপোনালোকৰ সন্মুখত এইখিনি সময়ত উপস্থাপন কৰিব নোৱাৰোঁ, কাৰণ সেইখিনি কথা উপস্থাপন কৰি দিলেই হয়তো সেই প্ৰমাণবোৰ নষ্ট কৰিবলৈ এটা চক্ৰই চেষ্টা কৰিব পাৰে। সেয়েহে বহু কথা গোপনে ৰাখিবলৈ বাধ্য, যাতে তদন্ত অধিক ক্ষীপ্ৰতাৰে আগবাঢ়ক আৰু তদন্ত যাতে এটা স্বচ্ছ ৰূপত আগবাঢ়ক, তাৰ বাবে আমি এই কিছুমান কথা অলপ গোপনে ৰাখিবলৈ বাধ্য হৈছোঁ। কিন্তু বাকী যিখিনি কথা ক'ব পাৰি এই কথাখিনি আপোনালোকক কৈ দিছোঁ। আৰু শীঘ্ৰেই যিসকল লোকে তথ্য প্ৰমাণ যিসকল লোকৰ হাতত আছে বুলি ভাবিছে বা তেওঁলোকে জানে যে এইখিনি তথ্য প্ৰমাণে হয়তো এই কেছটোত কিছু পৰিমাণে সহায় কৰিব CM ভিজিলেন্সক, সেই তথ্য প্ৰমাণবোৰ CM ভিজিলেন্সক দাখিল কৰিব পাৰিব বুলিও সদৰি কৰা হৈছে। ইতিমধ্যে বহুতে অভিযোগ দিছিলে, সেই অভিযোগবোৰতো আছে, বহু সংগঠনেও অভিযোগ দিছিলে। আৰু যিসকল লোক কেৱল লাটমণ্ডলেই নহয়, যিসকল লোক সন্দেহযুক্ত লোকে এই মাটি কেলেংকাৰী সংঘটিত কৰি মাটিবোৰ ক্ৰয় কৰিছিল, তেওঁলোকো আগন্তুক দিনত তদন্তৰ আওতাত আহিব, তেওঁলোকো সাৰি নাযাব, তেওঁলোককো ভালদৰেই এশিকনি দিয়া হ'ব পাৰে, তেনেধৰণৰ এটা সম্ভাৱনা আছে। কাৰণ এই গোটেইবোৰ যিহেতু বিসংগতিপূৰ্ণই হ'ব নাম জাৰি কৰা এই কাগজবোৰ, সেয়েহে তাত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে হয়তো তেওঁলোককো তদন্তৰ আওতাত সোমোৱাব। মুখ্যমন্ত্ৰীয়ে তাৰো এটা ইংগিত প্ৰদান কৰিছে, মানে যিসকলে এনেধৰণৰ অসৎ পন্থাৰে কাৰ্যবোৰ চলাই থাকিবলৈ চেষ্টা কৰে তেওঁলোক সাৱধান হোৱাটো দৰকাৰ। এতিয়া এই বিষয়বোৰ অধিক সূক্ষ্মভাৱে চোৱা হ'ব, আৰু যদি কোনোবাই যদি ভাবি আছে যে আমি কৰিছোঁ আমাৰতো একো নহয় তেওঁলোকৰ হৈছে, কিন্তু সেই ভবাসকলৰে বিপদ নামি আহিছে। কাৰণ আমি অসমত বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যিসকলে মুখ্যমন্ত্ৰীৰ সৈতে গৈও ফটো উঠে বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে গৈও ফটো উঠে, তেওঁলোকো সাৰি যোৱা নাই। যেনেধৰণে নুপুৰ বৰাই মুখ্যমন্ত্ৰীৰ গোটেই পৰিয়ালটোৰ সৈতে ফটো উঠিছিল, ভাবিছিল সাৰি যাব, কিন্তু নগ'ল। আৰু সেইটোৱে হৈছে প্ৰকৃত অৰ্থত আমি ক'ব পাৰোঁ যে এটা উচিত শিক্ষা প্ৰতিজন লোকৰ বাবে। গম পোৱাটো দৰকাৰ যে মই যদি অসৎ পন্থাৰে কামবোৰ কৰি থাকোঁ এদিন নহ'লেও এদিন ধৰা পৰিমেই, যিটো নুপুৰ বৰাৰ ক্ষেত্ৰত হ'ল। এতিয়া নুপুৰ বৰাই কান্দিছে, কিন্তু অপৰাধ কৰাৰ পাছত কান্দিটো লাভ নাই, তেওঁতো শাস্তি পাবই, দুখ কৰিতো লাভ নাই। কিন্তু এই অপৰাধীৰ যিবোৰ মনোবৃত্তিৰ লোক আছে তেওঁলোকে যদি সময় থাকোঁতে নিজকে সংশোধন কৰি লয়, আৰু প্ৰকৃত অৰ্থত যিসকলে স্বচ্ছভাৱে নিযুক্তি পাইছে বা অস্বচ্ছভাৱেও একাংশই এটা সময়ত নিযুক্তি পাইছিলে, অভিযোগ যিহেতু আছে, সেইসকল এতিয়া সময় থাকোঁতে সুস্থ পথত অহাটো দৰকাৰ, আৰু ৰাইজৰ বাবে প্ৰকৃত অৰ্থত দৰমহালৈ কাম কৰাটো দৰকাৰ। দৰমহা যিটো পাই আছে সঁচা অৰ্থত ৰাইজৰ বাবে কাম কৰাটো দৰকাৰ। মুখ্যমন্ত্ৰী সিদিনাখন ক'লে যে স্বচ্ছভাৱে নিযুক্তি পোৱাসকলেও যদি দুৰ্নীতি কৰে আমি কি ক'ম, তেওঁলোকক এটকাও নিদিয়াকৈ, তেওঁলোকৰ এটকাও খৰচ নকৰাকৈ নিযুক্তি দিয়া হৈছে, তাৰ পাছতো যদি তেওঁলোকে দুৰ্নীতি অনিয়ম কৰিবলৈ মানে ইচ্ছা কৰে, তাৰপাছত ক'বলৈ একো কথাই নাই, ভাষাই নাই। তেওঁলোকৰ অতি লোভৰ বাবে তেওঁলোকে দুৰ্নীতি সংঘটিত কৰে। সৎ পথত টকা ইনকাম কৰাৰ সকলোৰে অধিকাৰ আছে, কিন্তু অসৎ পথত টকা ইনকাম কৰাৰ কাৰো অধিকাৰ নাই। সেইটোৱে হৈছে মূল কথা, মূল বাণী। সৎ পথত আপুনি কোটি টকা ঘটিলেও ইয়াত স্বাভাৱিকতে ক'বলগীয়া একো নাই, কিন্তু অসৎ পথত মানুহক ঠগি মানুহক যদি হাৰাশাস্তি কৰি টকা লুণ্ঠন কৰে তাত স্বাভাৱিকতে ক'বলগীয়া থাকিব, যিটো নুপুৰৰ ক্ষেত্ৰত এতিয়া ক'বলগীয়া হৈছে। কাৰণ তেওঁ ৰাইজৰ টকা খাইছে, তাতোকৈ ডাঙৰ কথা অসমৰ সংস্কৃতি পৰম্পৰাক তেওঁ ভেঙুচালি কৰিছে, সত্ৰৰ মাটি সন্দেহজনক লোকক গতাই দিছে। আপোনালোকৰ মতামত দি থাকক কমেণ্ট বক্সত, আমি সেই মতামতবোৰ পাম আৰু পঢ়িম। আপোনালোকৰ মতামতৰ বাবে আমি অপেক্ষা কৰি আছোঁ। এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায়।